অনুগ্ৰহ কৰিব খুজিছে তাক মই ধূলিৰ লগত উৰুৱাই দিম চোৱা হেৰা মৰ্যৰ মানৱ চোৱা হেৰা স্বৰ্গৰ দেৱতা মণ্ডলী চাইৰোৱা পাতালৰ বাকুকি নাৰী কি ভীষণ প্ৰতিশোধ ল'ব পাৰে নাৰী কি ভীষণ প্ৰতিশোধ ল'ব পাৰে নাৰী কি ভীষণ প্ৰতিশোধ ল'ব পাৰে মহাপ্ৰলয় আৰু ভূমৰ আগতেই আৰু এতিয়া মহাপ্ৰলয় সৃষ্টি নকৰিবা নেকি যাৰ ফলত তুমি আৰু মই মৰ্যলৈ খহি পৰিম নেকি যদি তুমি আৰু মই মৰ্যলৈ খহি পৰিম নেকি তুমি আৰু মই মৰ্যলৈ খহি পৰিম নেকি নাই নাই নিবৰিখি এবাৰ মই জিকাবলৈ মনস্থ কৰিম তাৰ পৰা তথাপিতো নহওঁ বিচলিত নাৰী হিংসাৰ পৰায়ণ প্ৰভুৰ সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম প্ৰভুৰ সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম সৃষ্টি ভয়ংকৰ মই পুত্ৰটোক কৰিছো স্বজন মই তোমাৰ মাতৃ আৰু এই জগতৰ মাতা মাতৃ হে মাতৃ কিয় মোক অকস্মাতে কৰিলে স্বজন মই কৰিম তোক স্বজন কৰাৰ উদ্দেশ্য মোৰ অলপ দিনৰ পাছতেই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব অপুত্ৰ মহাপ্ৰলয় চাৰিওফালে পানী কেৱল পানী চাৰিওফালে কেৱল পানী চাৰিওফালে কেৱল পানী হয় আমি থাকিম কেনেকৈ পানীৰ মাজত আমি জীয়াই থাকিম কেনেকৈ অসম্ভৱ মইতো বৰ দিছো তই জল সকলোতে মুক্তভাৱে বিচৰণ কৰিব পাৰি প্ৰভু বিষ্ণুৰ সুদৰ্শন চক্ৰ মহাদেৱৰ শিশুদেও মৃত্যু নোৱাৰি ঘটাব তোৰ সৰ্বশৰীৰ মই
পুত্ৰ, মন্ত্ৰী তই এতিয়া মোৰ আদেশ মতে কাম কৰি যাব লাগিব। আদেশ কৰক মন্ত্ৰী শুন পুত্ৰ, মন্ত্ৰী অলপ দিনৰ পাছতেই অ। পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। চাৰিওফালে পানী, অ। কেৱল পানীহে থাকিব। বেদ বেদাংগ কৃষ্টি সভ্যতা সকলো পানীৰ তলত থাকিব। আৰু সেইবিলাক নষ্ট হোৱাৰ আগতে গৈ তই মই সংগ্ৰহ কৰিব লাগিব। ঋষিমুনিসকলে যাক যজ্ঞ কৰিবলৈ বেদ বেদাংগ একোৱেই নাথাকিব। আৰু মহাপ্ৰলয় শেষ হোৱাৰ পাছৰ কল্পত তহঁত অসুৰবোৰে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিব। তেতিয়া তহঁতে সৌস্বৰ্গৰ দেৱতাতকৈও দেৱতা শ্ৰেষ্ঠ আসন ল'ব পাৰিবি। মন্ত্ৰী মোৰ পৰিচয় কি হ'ব? এই নামে জনতা ধৰ্মই ভয়াল বদ্ধা পুত্ৰ, মন্ত্ৰী তোক মই অ মোৰ ডিঙিৰ হাড়ৰ পৰা কৰিছোঁ স্বজন। অ তোৰ মুখমণ্ডল দেখিবলৈ মোৰ মুখমণ্ডল দেখিব খুৰাৰ দৰে। সেয়েহে তোৰ নাম হ'ব, মোৰ নাম কিয় মন্ত্ৰী তোৰ নাম হ'ব, মন্ত্ৰী তোৰ নাম হ'ব মন্ত্ৰী অয়চৈত্য। ভয়দৈত্য নামে জনাজাত হবি তই। যা এতিয়া কৰ্তব্যত ধুমুহাৰ দৰে তই অগ্ৰসৰ।